নিশাটোৰ ভিতৰতে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা দৃশ্য। বাল্টিয়ে বাল্টিয়ে গাখীৰেৰে গা ধুইছে এজন লোকে। গা ধুই উঠি তেওঁ কি কৈছে শুনক। আজিৰ পৰা মই মুক্ত, আজিৰ পৰা মই মুক্ত, আজিৰ পৰা মই মুক্ত, আজিৰ পৰা মই মুক্ত। পিছে গাখীৰেৰে গা ধোৱাৰ কাৰণটো কি জানেনে? আইনগত বিকশিত হৈছে, বাৰে বাৰে গুচি যাই থাকে। কোৰ্টৰ পৰাই উকিলৰ মাধ্যমত ডিভোৰ্চ হৈছে, কালি হৈছে। তাৰে আনন্দতে গাখীৰেৰে গা ধুলো। কিমান 2 লিটাৰ। ঘটনাটো নলবাৰী জিলাৰ মুকালমুৱাৰ বৰলীয়াপাৰত। কাহিনীৰ নায়ক এইজন মানিক আলী। আটাইতকৈ ভালপোৱাজনৰ লগত বিচ্ছেদ ঘটিলে আপুনি জানো আনন্দ কৰিব পাৰিব? কিন্তু মানিক আলীয়ে পাৰে। তাৰ প্ৰমাণ শুকুৰবাৰৰ নিশা দেখুৱাই দিলে সকলোৰে আগত। পত্নীৰ লগত হোৱা বিবাহ বিচ্ছেদৰ পিছতে মনৰ আনন্দত 40 লিটাৰ গাখীৰেৰে স্নান কৰিলে মানিক আলীয়ে। অৱশ্যে এই আনন্দৰ কাৰণ নোহোৱা নহয়। কাৰণটো পত্নীৰ পৰপুৰুষৰে অবৈধ প্ৰেম। বেলেগৰ লগত পৰীক্ষা কৰি গুচি গেছি, দুবাৰ গেছি। অসুবিধা হৈ আছিল, মই গুচি যোৱাৰ কাৰণে 40 লিটাৰ গাখীৰ দিলোঁ। 7 বছৰৰ পূৰ্বে এবছৰীয়া প্ৰেমৰ অন্তত পত্নীক বিয়া পাতিছিল মানিকে। বিবাহৰ 2 বছৰৰ পিছত জন্ম হৈছিল এটি কন্যা সন্তান। কিন্তু তাৰ পিছত এবাৰকৈ 2বাৰ পৰকীয়া প্ৰেমত মত্ত হৈ পৰপুৰুষৰে পলাই গৈছিল পত্নী। মানিকে সিদ্ধান্ত ল'লে বিবাহ বিচ্ছেদৰ। মানিকে হেনো প্ৰতিজ্ঞা কৰিছিল বিবাহ বিচ্ছেদ সুকলমে হৈ গ'লে 40 লিটাৰ গাখীৰেৰে গা ধুব। আৰু এয়া তাৰেই ছবি। প্ৰেম, বিবাহ, বিচ্ছেদৰ পিছত এতিয়া আনন্দ। বিয়া হোৱাৰ পিছত বেলেগৰ লগত যাই থাকে, আহি থকাৰ পিছত এতিয়া আমাৰ ডিভোৰ্চ হৈছে। ডিভোৰ্চটো যদি হৈ যায় ভালে ভালে, মই 40 লিটাৰ গাখীৰেৰে গা ধুম। এইটো মানে এটা প্ৰতিজ্ঞা কৰিছিলোঁ। তাৰপিছত গা ধুলো আৰু 40 লিটাৰ গাখীৰ। কিমান বছৰৰ প্ৰেম আছিল? 1 বছৰৰ। 1 বছৰৰ প্ৰেম। তাৰপিছত বিয়া হৈছিল। কেইবছৰমান সংসাৰ চলি আছিলে? 7 বছৰ। 7 বছৰ। ছোৱালীটোৰ কেইবছৰ আছিলে? ছোৱালীটোৰ 5 বছৰ। পিছে মানিক আলীয়ে গা ধুবলৈ গাখীৰ কিয় বাছি ল'লে সেয়াও ক'লে নিউজ লাইভৰ আগত। গাখীৰটো কিয় বাছি ল'লা? এইটো মোৰ মনৰ ভিতৰৰ পৰা তাৰমানে সেইটো ওলাইছে, বোলে গাখীৰেৰে গা ধুম। সেইকাৰণে মই গাখীৰেৰে গা ধুইছোঁ। চাই বিয়া কৰা আছিল নে প্ৰেম আছিলে? প্ৰেম আছিল। প্ৰেম কৰাৰ পিছতো এনেকুৱা এটা ঘটনা হ'ল। সেইটোৱেতো। কি কালি আনন্দ লাগিছে নেকি? এতিয়া তাৰমানে মই খোলা হিচাপে চলিব পাৰিম আৰু কি মুক্তভাৱে। এতিয়া মুক্ত বিহংগৰ দৰেই জীৱন আগবাঢ়িব মানিক আলীৰ। আজিৰ পৰা মই মুক্ত, আজিৰ পৰা মই মুক্ত, আজিৰ পৰা মই মুক্ত, আজিৰ পৰা মই মুক্ত। কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে নলবাৰীৰ পৰা ব্ৰজেন তালুকদাৰ, নিউজ লাইভ।